নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেনে পলক দেৰি নকৰি খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল, সন্ধিয়াৰ প্ৰথমটো খবৰ। হিমন্ত বিশ্ব শৰ্মাই ক্ষমা খুজিবলগীয়া কাম নকৰে। যাৰ পৰিয়ালৰ তিনিজনেই বিদেশী, তেওঁ আমাক জ্ঞান দিয়ে। গৌৰৱ গগৈৰ কথা এতিয়া গুৰুত্বহীন বুলিও মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এটা গৌৰৱ গগৈৰ তীব্ৰ সমালোচনা কৰে মুখ্যমন্ত্ৰীয়ে। হিমন্ত বিশ্ব শৰ্মাই ক্ষমা খুজিবলগীয়া কাম নকৰে। যাৰ পৰিয়ালৰ তিনিজনেই বিদেশী, তেওঁ আমাক জ্ঞান দিয়ে। আমি বাংলাদেশীক বিদেশী বুলি নকওঁ, ব্ৰিটিছো বিদেশীয়ে। যিয়ে কনকলতা বৰুৱাক হত্যা কৰিছিল, সেই স্থানৰ নাগৰিকত্ব লৈছে গৌৰৱ গগৈ পৰিয়ালে। গৌৰৱ গগৈ কিবা নৈতিকতা আছে নেকি, তাক লৈও ডাঙৰ প্ৰশ্ন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যাৰ পৰিয়ালৰ পত্নী সন্তান সকলো বিদেশী, তেওঁ কেতিয়াবা ভাৰত এৰি গুচি যাব পাৰে। গৌৰৱ গগৈক সমালোচনাৰে এতিয়া থকা সৰকা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। গৌৰৱ গগৈৰ কথা এতিয়া অলাগতিয়াল বুলিও মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। এটা হিমন্ত বিশ্ব শৰ্মাই ক্ষমা খুজিবলগীয়া কাম নকৰে বুলিও মন্তব্য কৰে। যাৰ পৰিয়ালত তিনিজনেই বিদেশী, তেওঁ আমাক জ্ঞান দিয়ে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। পৰৱৰ্তী খবৰ। মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ লাখ লাখ মহিলাক দেখুৱালে তিনিটা পথ। এইকেইটা কাম কৰিলেই পুনৰ পাব এতিয়া চৰকাৰী ধন। গছপুলি ৰোৱাৰ মহিলাই 10,000 টকা খৰচ কৰিব নোৱাৰিব দুৰ্গা পূজাত। ঢেকীয়াজুলিৰ পৰা মুখ্যমন্ত্ৰীয়ে লাখ লাখ মহিলাক দিলে ভাল খবৰ। মুখ্যমন্ত্ৰীয়ে এতিয়া ৰাজ্যৰ লাখ লাখ মহিলাক দেখুৱালে তিনিটা পথ। এইকেইটা কাম কৰিলেই পুনৰ পাব এতিয়া চৰকাৰী ধন। 10,000 টকাৰ লাভ কৰা সকলো মহিলাই কৰিব লাগিব এইকেইটা কাম। গছপুলি ৰোৱা মহিলাই 10,000 টকা খৰচ কৰিব নোৱাৰিব দুৰ্গা পূজাত। 1 নম্বৰটো হৈছে 10,000 টকা 10জনীয়া গোটত দিব পাৰিব সকলো মহিলাই। আৰু 2 নম্বৰতে হৈছে মহিলাই নিজেও কৰিব পাৰিব ব্যৱসায়। 3 নম্বৰত হৈছে স্বামীৰ ব্যৱসায় ক্ষেত্ৰতো বিনিয়োগ কৰিব পাৰিব। ইয়াৰ যিকোনো এটা কাম কৰিলেই এতিয়া দ্বিতীয় পৰ্যায়ত পাব 25,000 টকা। অহা বছৰৰ মুখ্যমন্ত্ৰীয়ে সকলো মহিলাক প্ৰদান কৰিব এই ধন। ঢেকীয়াজুলিৰ পৰাই মুখ্যমন্ত্ৰীয়ে লাখ লাখ মহিলাক দিলে এই ভাল খবৰ। পৰৱৰ্তী খবৰ। অসমত কোনো ম্যাদ থাকিব নোৱাৰিব। মাদানীৰ মিয়াৰ প্ৰতি ইমানেই প্ৰেম, তেন্তে নিজৰ ঘৰত ৰাখক। উজনিৰ প্ৰান্তে প্ৰান্তে ইটা ভটাত এতিয়া মিয়া বিচাৰি অসমীয়া যুৱ মঞ্চৰ অভিযান। মিয়া শ্ৰমিকক পালেই বন্ধ কৰি দিয়া হ'ব ইটা ভটা। দিব লৈছে এটা ব্ৰেকিং আপডেট। বদৰুদ্দিন আজমলে ইতিমধ্যে অসমৰ জনতাক শূন্য কৰিলে। মাদানীৰ প্ৰৱেশে অসম অশান্ত কৰিব। মাদানীয়ে অসম জুই লগাবলৈ বিচাৰিছে। মাদানীৰ দৰে ব্যক্তিক বাংলাদেশত পঠাই দিয়ক। মাদানীৰ সংবাদমেল বৰ্জন কৰক। আমাৰ শত্ৰু কেৱল অবৈধ বাংলাদেশীৰ মিয়া, খিলঞ্জীয়া মুছলমান নহয়। শেষবাৰলৈ এতিয়া মাদানীক সকিয়নি ভালে ভালে অসম ত্যাগ কৰক। বাংলাদেশীৰ প্ৰতি যদি ইমানেই প্ৰেম আছে, তেন্তে নিজৰ ঘৰত ৰাখক। এটা বাংলাদেশী মানে অৰ্থনৈতিক কামত জড়িত লোক, ইয়াত কম্প্ৰমাইজ কৰা নহ'ব। মিয়া মানেই এতিয়া গাড়ী চোৰ, গৰু চোৰ, ডকাইত অপৰাধী। মিয়া শ্ৰমিকক পালেই বন্ধ কৰি দিয়া হ'ব ইটা ভটা। আমগুৰিৰ প্ৰতিটো প্ৰান্তৰ ইটা ভটাত চলিছে এতিয়া অভিযান। উজনিৰ প্ৰান্তে প্ৰান্তে ইটা ভটাত মিয়া বিচাৰি এতিয়া অসমীয়া যুৱ মঞ্চৰ অভিযান দেখিবলৈ পোৱা গৈছে। পৰৱৰ্তী খবৰ। জমিয়তৰ সৈতে ৰাজনীতিৰ সম্পৰ্ক আছে যদি দেখাই দিয়ক। মেহমুদ মাদানীৰ ওপৰত ৰকিবুল হুছেইনৰ জ্ঞান শূন্য। সংখ্যালঘুৰ ওপৰত হোৱা কাণ্ডৰ বিৰুদ্ধে মাত মাতিব লাগিছিল কংগ্ৰেছে, কিন্তু জমিয়তৰ বিজেপিৰ সমৰ্থক বুলিহে আখ্যা দিছে। এতিয়া কংগ্ৰেছে আৰু লুৰিণজ্যোতি গগৈক উভতি ধৰিলে জমিয়তে। জনাইছোঁ সবিশেষ। ধৰ্মীয় সংখ্যালঘুৰ ওপৰত অত্যাচাৰ হ'লেই জমিয়তে মাত মাতে। জমিয়তে যিদৰে চৰকাৰক নাথাকক কিয় মাত মাতিবই। ৰাজনীতিৰ সৈতে জমিয়তৰ কোনো সম্পৰ্ক নাই। জমিয়তক লৈ কংগ্ৰেছীসকল বিভিন্ন সময়ত আহিছে সাম্প্ৰদায়িক মন্তব্য। সংখ্যালঘুৰ ওপৰত হোৱা অত্যাচাৰ বিৰুদ্ধে মাত মাতিব লাগিছিল কংগ্ৰেছে। এটা মাদানীৰ মন্তব্যৰ সমৰ্থন কৰাটো তেওঁলোকৰ বাবে উচিত নাছিল।
ৰফিকুল হুছেইনৰ জমিয়তক ৰাজনৈতিক দল হিচাপে আখ্যা দিছে। এটা মেহমুদ মাদানীৰ ওপৰত ৰকিবুল হুছেইনৰ জ্ঞান শূন্য। কংগ্ৰেছক প্ৰত্যাহ্বান জনাই জমিয়তৰ সৈতে যদি AIDF-ৰ সম্পৰ্ক আছে তেন্তে দেখাই দিয়ক। লুইনজ্যোতি গগৈকো এতিয়া উভতি ধৰিলে জমিয়তে। জমিয়তক বিজেপিৰ সহযোগী দল বুলি কোৱা কথা সম্পূৰ্ণৰূপে নক্ষত। এটা হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কথা কোৱা মানে কি বিজেপিক সমৰ্থন কৰা নেকি, তাক লৈ ডাঙৰ প্ৰশ্ন কৰে। এটা উচ্ছেদক লৈ মাত মতাৰ হ'লে বিজেপিৰ সন্তুষ্ট কৰিবলৈ মৌন আছে বুলিও ক'লেহেঁতেন। এতিয়া মাত মাতিছে যদিও বিজেপিৰ সমৰ্থক বুলি আখ্যা দিছে। কিবা এটা ক'লেই ৰাজনীতি, নক'লেও ৰাজনীতি। কংগ্ৰেছ আৰু লুইনজ্যোতি গগৈক উভতি ধৰিলে হোজাই জিলাৰ জমিয়তৰ নেতৃত্বই। জমিয়তৰ সৈতে এতিয়া ৰাজনীতিক সম্পৰ্ক আছে যদি দেখাই দিয়ক। ধৰ্মীয় সংখ্যালঘুৰ ওপৰত এতিয়া অত্যাচাৰ হ'লেই জমিয়তে মাত মাতে বুলিও মন্তব্য কৰে। পৰৱৰ্তী খবৰ, ডি ভোটাৰক লৈ এতিয়া চৰকাৰ ৰাজনীতি কৰিছে। যদি কোনোবা বাংলাদেশী আছে ডি ভোটাৰ ৰাখি লাভ নাই, বিতৰণ কৰক। অসমে সন্দেহজনক নাগৰিকক বুজা নলয়। তেওঁলোক ভাৰততে সন্দেহজনক নাগৰিক, কিন্তু জানাজাৰ সময়ত কেনেকৈ স্বদেশী। সবিশেষ জনাই আছোঁ আপোনালোকক। বিজেপি চৰকাৰে ডি ভোটাৰক লৈ এতিয়া হিন্দু বঙালীক কৰি আহিছে প্ৰতাৰণা। সেই কথা হিন্দু বঙালীয়ে বুজি পাইছে। অসমৰ ধৰ্মীয় সংখ্যালঘু লোকক কংগ্ৰেছ কৰি আহিছিল প্ৰতাৰণা। বিজেপি চৰকাৰে ডি ভোটাৰ থকা হিন্দু বঙালীক নিৰ্বাচনৰ সময়ত ব্যৱহাৰ কৰে। মুছলমানসকলক কংগ্ৰেছে ডি ভোটাৰৰ নামত ভয় ভাবুকি কৰিছে। এই ব্যৱস্থা শীঘ্ৰেই বন্ধ কৰা হ'ব। যিসকল সন্দেহজনক ভোটাৰ তেওঁলোকৰ প্ৰায় সংখ্যকেই ভাৰতীয়। যদি কোনো ভাৰতীয় মানুহ ডি ভোটাৰ হৈ আছে তেওঁলোকৰ নাগৰিকত্ব প্ৰদান কৰক। যদি কোনোবা বাংলাদেশী আছে ডি ভোটাৰ ৰাখি লাভ নাই, তেওঁলোকক বাংলাদেশলৈ বিতৰণ কৰি দিয়ক। জীয়াই থাকোঁতে তেওঁলোক সন্দেহজনক নাগৰিক, মৃত্যু হোৱাৰ পিছত কেনেকৈ স্বদেশী। এটা ডি ভোটাৰক লৈ কোনেও হিন্দু মুছলমান কৰিব নালাগে বুলিও মন্তব্য কৰে। আমাৰ সমস্যা সমাধানৰ কাৰণে প্ৰয়োজনত ৰাজনৈতিক দল খুলিম বুলিও মন্তব্য কৰে নেমছুৱে। কেৱল প্ৰতিবাদ কৰিলেই নহ'ব, ৰাজনৈতিকভাৱে সফল হ'ব লাগিব। এটা প্ৰয়োজনত সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব নেমছু। পৰৱৰ্তী খবৰ, অসমখন ডাষ্টবিন নহয়। অলৰেডি বিদেশীৰ বোজা থকা অসমে আৰু কোনো বিদেশীৰ বোজা নলয়। ভাৰত চৰকাৰে জাৰি কৰিছে এতিয়া নতুন জাননী। এই আদেশ অধীনত 2024 চনৰ 31 ডিচেম্বৰ পৰ্যন্ত পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা অহা ধৰ্মীয় সংখ্যালঘুসকল থাকিবলৈ অনুমতি দিয়া হৈছে। এয়া চৰকাৰৰ এটা অদ্ভুত সিদ্ধান্ত। অসমৰ দৰে সৰু ৰাজ্যই আৰু এনে বোজা নলয়, এই কথা খাটাং। অসমখন অবৈধ বিদেশীৰ চৰণীয় পথাৰ নহয় আৰু ডাষ্টবিনটো নহয়। আমাক ডাষ্টবিনক ব্যৱহাৰ নকৰিবলৈ ভাৰত চৰকাৰৰ সকিয়নি দিছে। যাৰ যেতিয়া মন যায় অসমলৈ বিদেশী আহি থাকিব, সেয়া মানি লোৱা নহ'ব। এই নিৰ্দেশ অসমীয়া জাতিটোৰ কাৰণে। অবৈধ বিদেশীৰ বোজাত ককবকাই থকা ৰাজ্যৰ কাৰণে টেটু চেপাৰ বাদে আন একো নহয়। এটা বিজেপি চৰকাৰে পুনৰ প্ৰমাণ কৰিলে তেওঁলোকৰ খিলঞ্জীয়া মানুহতকৈ অবৈধ হিন্দু বঙালীৰ প্ৰতি দৰদ বেছি। অসমত নাগৰিকত্ব সংশোধনী আইন জাপি দি থৈ গৈছে, কিন্তু অসমৰ 27খন জিলাত এই আইন প্ৰযোজ্য হৈ আছে। এই আইনৰ জৰিয়তে 2024 চনৰ 31 ডিচেম্বৰলৈকে অহা হিন্দু বাংলাদেশীক নাগৰিকত্ব দিবলৈ যুঁজা চলাইছে। লগতে এই মন্তব্য আছুৰ সভাপতি উৎপল শৰ্মাৰ।